ছোৱালীবোৰ বেয়া হৈছে হাতত মোবাইল পাই হাই হাতত মোবাইল পাই বুঢ়াৰীবোৰ বেয়া হৈছে টিভি চিৰিয়েল চাই ঐ ল'ৰাবোৰো বেয়া হৈছে কেপি চিকৰ খাই হাই কেপি চিকৰ খাই ঐ মোৰ নিচিনা ভাল ল'ৰা অসম দেশত নাই ঐ ভাল পাবানে কোৱাৰেনো ভাল পাবানে কোৱা তোমাৰ বিনে জীৱনটো মোৰ চিগাৰেটৰ ধোঁৱা হাই চিগাৰেটৰ ধোঁৱা কেনে আবে ফেন্টাস্টিক ৰেডি না ওকে ভুলু বিয়া 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 বেহাবাই মোহনৰ বিয়া বিয়া পাতি কমলা ভুনীয়াকৈ ভাঙিলে হিয়া বান্ধৱ কৃষ্ণ ও হৰি ৰাম 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 গ'ল অৱশেষত বিয়াখন হ'ল আমাৰ তৰফৰ পৰা থাকিল অভিনন্দন মোহনদালৈ এনেবা বেলেগৰ বিয়াত মাছ মাংস খাং 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 কৈয়ে থাকে এটা নিজৰ বিয়াত বা আকৌ কেনেকুৱাকে দিছে এইটো পিছে লক্ষণীয় একদম ছাৰ বহু কষ্ট কৰি মোহন দাদা বিয়াৰ বাবে এটি বিয়া নাম আমি লিখি আনিছো গাইজ ভালকে শুনিব দেই বঢ়িয়া বঢ়িয়া মাতা মাতা গোৱা বিয়াখন পাতিলা কমলৰ ভনীয়া কহিয়াখন ভাঙিলা নিজৰ বিয়াতো মাছ মাংসৰ গোন্ধ পাইছা নেকি নিজৰ বিয়াতো খেজাই মাংস খালা নেকি বেছি খালে নহ'ব পেট বেয়া কৰিব ঘনে ঘনে লেটিনত গৈ হাগিব লাগিব ঘনে ঘনে লেটিনত গৈ হাগিব লাগিব ঐ মোহন দাদা আহিছে আমাৰ বাইদেউ আহিছে মোহন দাদা আহিছে আমাৰ বাইদেউ আহিছে ৰভাতলিত মোহন দাদাই বৰ লাজ কৰিছে ৰভাতলিত মোহন দাদাই বৰ লাজ কৰিছে বৰ আচৰিত বিয়া নাম দেখোন হয় ছাৰ ছবি জগতৰ পৰা আঁতৰত এয়াই মোহন ৰূপে খ্যাত বেহাৰবাৰী আউটপোষ্টৰ দীপজ্যোতি কেওট ধুমধামেৰে হৈ গ'ল বিয়াখন হাউট তাকে পুৰা ভাল হৈছে আৰু কমলা ভনীয়েকৰ হয় তোক শুন বেহাৰবাৰী প্ৰেম কাহিনী চবেই জানে বেহাৰবাৰীত মোহন আৰু কমলা ভনীয়েকৰ প্ৰেম কাহিনী কোনোদিন চাগে মোহন দাই কমলা ভনীয়েকক দেখিয়ে নেপালে হয় দিয়া আৰু বোলো তোমালোকে এয়াচোন বিয়াৰ নাম বহুত সুন্দৰকে গাইছা হে আৰু কিবা বিয়াৰ নাম গাব পাৰিবা নি ভাল লাগিলে শুনি বিয়াৰ নাম হে ছাৰ হৈ যাব নো প্ৰব্লেম কিহৰ বিষয়ে গান কওক ছাৰ যিকোনো বিষয় হ'লেও হ'ব বিষয় ছাৰ এই অমিত বিষয় গছ পুলি হোৱা যে পইচা এতিয়াও 10,000 দিয়া নাই তাৰ ওপৰত গ'লে হ'ব আৰে বিষয়টো দেখোন হেভিয়ে ছাৰ কোনোবা উলি এটা দি দে মোৰ মানে নাহে উলিটো হ'ব হিমু মামাই নি দিলে 10,000 টকা 10,000 টকা অমিত বিষয় গছ পুলি ৰোৱা পইচা অমিত বিষয় গছ পুলি ৰোৱা পইচা অমিত বিষয় ডাঙৰ হৈ আকাশ ঢুকি পা
অমিত বৃক্ষ আৰু ইফালে বিয়া নাম কি কম্বিনেশ্যন লগতে উৰুলি ধুৰুলি মুৰুলি মুৰুলি ধুৰুলি উৰুলি জিংলা লালা সুহা সেইটো আকৌ কি আছিলে এয়া মন্ত অমগিলি মন্ত গিলিগিলি পন্ত সুকালি ফুহা গুৱাহাটীত হাতী নাই জালুকবাৰী জালুক নাই জয়সাগৰ পুখুৰী শিৱসাগৰ পুখুৰী অমগিলি মন্ত যাদুকলি তন্ত সুহা অ গুৱাহাটীত হাতী নাই জালুকবাৰী জালুক নাই অমগিলি মন্ত চুহা মানে সেইবিলাক চাই আমাৰ একো একোঠা মন্ত যাৰ নাই একো যন্ত যাক কব পাৰি অমগিলি মন্ত গিলিগিলি তন্ত সুকালি ফুহা জানো 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 পাই এয়া কি মই একো ধৰিবই পৰা নাই এটা চা কাহিনী আছিলে শুনিব শুনালে মই আকৌ শুনি থকা জাতিয়ে ৰজনীকান্ত নামৰ এজন মদাহী আছিল সি ঘৰলৈ ৰাতি ৰাতি মদ খাই আহে বেছিকেও নাখায় অলপ খায় কিন্তু খাই আহে এদিনৰ কথা পুৱা বতৰটো অকণমান হেমেকা নিমাও পৰিৱেশ আকাশেদি উৰা নাই হেলিকপ্টাৰ ওলাই যাব বিচাৰিলে ৰজনীকান্তই নিজৰ পত্নীয়ে দিলে বাধা এই কুকুৰ আজি যদি তাতি তই মদ খাই আহ তেনেহলে তই ঘৰত সোমাবলৈ নেপাও তাৰপিছত ৰজনীকান্তেও কৈ দিলে নেপালে নেপাম কি আহে যায় মই যাওঁ বাই বাই 2টা বাজি 3টা বাজি 4টা সন্ধিয়া হল ৰাতি 9টা ৰজনীকান্তই সোমালেহি দৰ্জাত মাৰিলে ঘটক 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 দৰ্জাখন হৈ পৰিল লটক পটক পাকঘৰত কিবা এটা হৰি পৰিল বাজিলে ঘটলং ইফালে আকৌ ৰজনীকান্তই মদ খাই ধলং পলং কথা মতে কাম পত্নীয়ে উত্তৰ দিলে এই কুকুৰ যা ঘৰৰ ভিতৰত তই সোমাবলৈ নেপাও ক'ত যায় গৈ থাক ইফালে ৰজনীকান্তেও দি দিলে ৰিপ্লাই ঠিক আছে ৰাস্তাৰ বাহিৰত থকা নলাটোতে মই পৰি দিওঁ পত্নীয়ে ৰিপ্লাই যা যতে পৰি থাক কথা শুনি ৰজনীকান্তই আহিলে ওচৰলে ডাঙৰকে শিলগুটি এটা নলাত থাপালাংকে পেলাই মেলি চাইডলৈ গুচি গল তাৰপিছত পত্নীৰ মাথা বেয়া সঁচাকে পৰিলে নি সেই বুলি ধুমাধুম দৰ্জাখন খুলি নলাটোৰ আশে পাশে চাবলৈ ধৰিলে ইফালে বিচাৰিছে সিফালে বিচাৰিছে দেখোন নাই সঁচাকে গল নি হল নি স্বৰ্গগামী কিন্তু ইফালে ৰজনীকান্তই শিলগুটিটোহে পেলাইছিল মনে মনে আহি দৰ্জাৰ ভিতৰত সোমাই ললে তাৰপিছত দৰ্জাখন ভিতৰৰ পৰা চিটকনি মাৰি দিলে পত্নী হৈ পৰিল বাহিৰত ৰজনীকান্তই উৰাই ঘূৰাই চিঞৰি গালে গান বাতি ভৰাই চিয়া খাপি সাজা বাতি দৈ লধককে বিচনাত পৰিলে তাৰপিছত নাক পত্নী কপিল মাথা বেয়া কি কৰিব এতিয়া সিটো শুই টোপনি গল কে চিঞৰিলে কান্দিলে তাৰপিছত সোমাব নিদুং বুলি কৈছিলে ৰজনীকান্তক অৱশেষত গৈ পত্নীয়ে নিজৰ ৱাইফে থাকিব লগা হল বাহিৰত এয়া কাহিনী জয় হৰি বল বঢ়িয়া 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 ফেণ্টাষ্টিক হৈছে বাৰু গাইছ আপোনালোকৰ কাহিনীটো শুনি কেনেকুৱা লাগিলে আমাৰ ভাল লাগিলে সময় হৈছে এইখিনিতে আমি ল'ম ছুটি মজা বাই বাই